বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইন্না ফাতাহনা লাকা ফাতহাম মুবিনা। কাল প্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিল নে যেতিয়া সি লিয়াগফিৰ লাকা আল্লাহু মা তাকদ্দাম মিন যামবিকা ওয়া মা তাআখাৰা ওয়া ইউতিম্মা নি'মাতাহু আলাইকা ওয়া ইয়াহদিয়াকা সিরাতাম মুস্তাকিমা। নিশ্চয় আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা। আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণ শক্তি আৰু দৃষ্টি শক্তি সম্পন্ন বনাইছো। وينصرك الله نصرا عزيزا। লগতে যাতে আল্লাহে তোমাক বলিষ্ঠ সাহায্য প্ৰদান কৰে। هو الذي أنزل السكينة في قلوب المؤمنين ليزدادوا إيمانا مع إيمانهم ولله جنود السماوات والأرض وكان الله عليما حكيما। তেওঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাজিল কৰিছে যাতে তেওঁলোকে নিজৰ ইমানৰ সৈতে ইমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই, আৰু আল্লাহ হৈছে সৰ্বজ্ঞ প্ৰজ্ঞাময়। ليدخل المؤمنين والمؤمنات جنات تجري من تحتها الأنهار خالدين فيها ويكفر عنهم سيئاتهم وكان ذلك عند الله فوزا عظيما। যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য'ত তেওঁলোক স্থায়ী হ'ব, আৰু তেওঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব। এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা। ويعذب المنافقين والمنافقات والمشركين والمشركات الظانين بالله ظن السوء। লগতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, মুশ্ৰিক পুৰুষ আৰু মুশ্ৰিকা নাৰী, যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে, সিহঁতক যাতে তেওঁ শাস্তি দিব পাৰে। عليهم دائرة السوء وغضب الله عليهم ولعنهم وأعد لهم جهنم وساءت مصيرا। অমংগল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে, আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল। ولله جنود السماوات والأرض وكان الله عزيزا حكيما। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই, আৰু আল্লাহ হৈছে পৰাক্ৰমশালী প্ৰজ্ঞাময়। إنا أرسلناك شاهدا ومبشرا ونذيرا। তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত য়াতীম আৰু বন্দীক لتؤمنوا بالله ورسوله وتعزروه وتوقروه وتسبحوه بكرة وأصيلا। যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান পোষণ কৰা আৰু তেওঁক সহায় সহযোগিতাৰ দ্বাৰা শক্তি যোগোৱা, লগতে তেওঁক সন্মান কৰা আৰু পুৱা গধূলি আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা। إن الذين يبايعونك إنما يبايعون الله يد الله فوق أيديهم। নিশ্চয় যিসকলে তোমাৰ ওচৰত বায়াত কৰে, অৱশ্যে তেওঁলোকে আল্লাহৰ হাততেই বায়াত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। فمن نكث فإنما ينكث على نفسه ومن أوفى بما عاهد عليه الله فسيؤتيه أجرا عظيما। তাৰ পিছত যিয়ে সেইটো ভংগ কৰিব, সেই ভংগ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব, আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব, তাক আল্লাহে শীঘ্ৰেই মহা পুৰস্কাৰ প্ৰদান কৰিব। سيقول لك المخلفون من الأعراب شغلتنا أموالنا وأهلنا فاستغفر لنا يقولون بألسنتهم ما ليس في قلوبهم। যিসকল বেদুইনে পিছহুমুকা দিছিল, সিহঁতে তোমাক অনতিপলমে আহি ক'ব, আমাৰ ধন সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, গতিকে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতে কোৱা, قل فمن يملك لكم من الله شيئا إن أراد بكم ضرا أو أراد بكم نفعا بل كان الله بما تعملون خبيرا। আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা
সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত। بل ظننتم أن لن ينقلب الرسول والمؤمنون إلى أهليهم أبدا وزين ذلك في قلوبكم وظننتم ظن السوء وكنتم قوما بورا। বৰং তোমালোকে ধাৰণা কৰিছিলা যে ৰাছুল আৰু মুমিনসকলে তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ ওচৰলৈ কেতিয়াও উভতি আহিব নোৱাৰিব, আৰু এই ধাৰণা তোমালোকৰ অন্তৰত সুখোপিত হৈছিল, আৰু তোমালোকে এইটো বৰ নিকৃষ্ট ধাৰণা পোষণ কৰিছিলা, আৰু তোমালোক আছিলে ধ্বংসমুখী এটা সম্প্ৰদায়। ومن لم يؤمن بالله ورسوله فإنا أعتدنا للكافرين سعيرا। তাক তেওঁলোকে সজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম অথবা অত্যাধিক শীতো অনুভৱ নকৰিব। ولله ملك السماوات والأرض يغفر لمن يشاء ويعذب من يشاء وكان الله غفورا رحيما। আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। سيقول المخلفون إذا انطلقتم إلى مغانم لتأخذوها ذرونا نتبعكم يريدون أن يبدلوا كلام الله। তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা, তেতিয়া যিসকলে পিছ হুমুকা দিছিল সিহঁতে আহি ক'ব, আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক। সিহঁতে আল্লাহৰ বাণী পৰিৱৰ্তন কৰিব বিচাৰে। قل لن تتبعونا كذلكم قال الله من قبل فسيقولون بل تحسدوننا بل كانوا لا يفقهون إلا قليلا। কোৱা, তোমালোকে কোনো মতে আমাৰ লগত যাব নোৱাৰা, এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে। সিহঁতে ক'ব, বৰং আপোনালোকে আমাক হিংসা কৰে। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়। قل للمخلفين من الأعراب ستدعون إلى قوم أولي بأس شديد تقاتلونهم أو يسلمون। পিছ হুমুকা দিয়া বেদুইনবিলাকক কোৱা, শীঘ্ৰেই তোমালোকক এটা কঠোৰ যোদ্ধা জাতিৰ বিৰুদ্ধে আহ্বান কৰা হ'ব। তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা, নাইবা সিহঁতে আত্মসমৰ্পণ কৰিব। فإن تطيعوا يؤتكم الله أجرا حسنا وإن تتولوا كما توليتم من قبل يعذبكم عذابا أليما। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰস্কাৰ প্ৰদান কৰিব। অন্যথা যদি তোমালোকে আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব। ليس على الأعمى حرج ولا على الأعرج حرج ولا على المريض حرج। অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবেও কোনো অপৰাধ নাই, আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই। ومن يطع الله ورسوله يدخله جنات تجري من تحتها الأنهار ومن يتولى يعذبه عذابا أليما। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলত নদীসমূহ প্ৰবাহিত। কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব, তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব। لقد رضي الله عن المؤمنين إذ يبايعونك تحت الشجرة فعلم ما في قلوبهم فأنزل السكينة عليهم وأثابهم فتحا قريبا। নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ বায়াত গ্ৰহণ কৰিছিল। এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেই বিষয়ে তেওঁ অৱগত আছিল। ফলত তেওঁলোকৰ ওপৰত তেওঁ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰস্কৃত কৰিলে। ومغانم كثيرة يأخذونها وكان الله عزيزا حكيما। আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল। যেতিয়া তুমি সিহঁতক দেখিবা, তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে। وعدكم الله مغانم كثيرة تأخذونها فعجل لكم هذه وكف أيدي الناس عنكم ولتكون آية للمؤمنين
ولتكون آية للمؤمنين ويهديكم صراطا مستقيما আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে যাৰ অধিকাৰী কেৱল তোমালোক হবা লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে তেওঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয় তেওঁই তোমালোকক সৰল পথত পৰিচালিত কৰে وأخرى لم تقدروا عليها قد أحاط الله بها وكان الله على كل شيء قديرا ইয়াৰ বাহিৰেও আৰু আছে বহু সম্পদ যিবোৰ এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই সেইবোৰক আল্লাহে পৰিবেষ্টন কৰি ৰাখিছে আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান ولو قاتلكم الذين كفروا لولوا الأدبار ثم لا يجدون وليا ولا نصيرا যিসকলে কুফৰি কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিলেহেঁতেন তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰীও নাপালেহেঁতেন سنة الله التي قد خلت من قبل ولن تجد لسنة الله تبديلا নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল কোৰআন অৱতীৰ্ণ কৰিছো وهو الذي كف أيديهم عنكم وأيديكم عنهم ببطن مكة من بعد أن أظهركم عليهم وكان الله بما تعملون بصيرا আৰু তেওঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত আৰু তোমালোকে যি কৰা আল্লাহ তাৰ সম্যক দ্ৰষ্টা هم الذين كفروا وصدوكم عن المسجد الحرام والهدي معكوفا أن يبلغ محله সিহঁতেই কুফৰি কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা লগতে বাধা প্ৰদান কৰিছিল কোৰবানীৰ বাবে আবদ্ধ পশুবিলাকক যথাস্থানলৈ লৈ যোৱাত ولولا رجال مؤمنون ونساء مؤمنات لم تعلموهم أن تطؤوهم فتصيبكم منهم معرة بغير علم যদি মক্কাত মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকেইহেঁতেন যিসকলৰ বিষয়ে তোমালোকে নাজানা যে তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা ফলত তেওঁলোকৰ কাৰণে তোমালোকে অপৰাধী আৰু দুখী সাব্যস্ত হলাহেঁতেন তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন ليدخل الله في رحمته من يشاء لو تزيلوا لعذبنا الذين كفروا منهم عذابا أليما কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল এই কাৰণে যে আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁ নিজ অনুগ্ৰহত প্ৰৱেশ কৰায় যদি তেওঁলোক পৃথক হৈ থাকিলহেঁতেন তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন إذ جعل الذين كفروا في قلوبهم الحمية حمية الجاهلية যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল অজ্ঞতা যুগৰ অহমিকা তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত فأنزل الله سكينته على رسوله وعلى المؤمنين وألزمهم كلمة التقوى وكانوا أحق بها وأهلها وكان الله بكل شيء عليما আৰু মুমিনসকলৰ ওপৰত তেওঁ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক তাকৱাৰ কলিমাত সুদৃঢ় কৰিলে তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ لقد صدق الله رسوله الرؤيا بالحق لتدخلن المسجد الحرام إن شاء الله آمنين محلقين رؤوسكم ومقصرين لا تخافون নিশ্চয় আল্লাহে তেওঁৰ ৰাছুলৰ সপোন যথাযথভাৱে বাস্তৱায়িত কৰিছে আল্লাহৰ ইচ্ছাত তোমালোকে নিশ্চিতভাৱে নিৰাপদে মুখ খুৰুৱাই আৰু তুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা فعلم ما لم تعلموا فجعل من دون ذلك فتحا قريبا এতেকে তোমালোকে যিটো নাজানা সেইটো তেওঁ জানে
উপলক্ষে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়। هو الذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله وكفى بالله شهيدا। আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছোঁ। আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে বেলেগ কোনো জাতিক আনি পৰিৱৰ্তন মুহাম্মাদুৰ ৰাসূলুল্লাহ মুহাম্মাদুৰ রাসূলুল্লাহ ওয়াল্লাযীনা মাআহু আশিদ্দাউ আলাল কুফারি রুহামাউ বাইনাহুম। মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পক্ষান্তৰে পৰস্পৰৰ মাজত সহানুভূতিশীল। تراهم ركعا سجدا يبتغون فضلا من الله ورضوانا سيماهم في وجوههم من أثر السجود ذلك مثلهم في التوراة। তুমি তেওঁলোকক ৰুকু আৰু সাজদা অৱনত অৱস্থাত আল্লাহৰ অনুগ্ৰহে আৰু সন্তুষ্টি কামনা কৰা দেখিবলৈ পাবা। তেওঁলোকৰ মুখমণ্ডলত থাকিব সাজদাৰ চিহ্ন। এইটোৱে হৈছে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ومثلهم في الإنجيل كزرع أخرج شطأه فآزره فاستغلظ فاستوى على سوقه يعجب الزراع ليغيظ بهم الكفار। ইঞ্জিলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটা গছপুলিৰ দৰে যিটোৰ পৰা ওলাই কোমল পাত, তাৰ পিছত সেইটো মজবুত হয় আৰু পুষ্ট হয়, লগতে দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। وعد الله الذين آمنوا وعملوا الصالحات منهم مغفرة وأجرا عظيما। যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক ক্ষমা আৰু মহা প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।